প্ৰবীণ শিক্ষাবিদ কবি শিৱপ্ৰসাদ গগৈ আৰু নাই। চাৰি কোৰিয়াৰ কবি হিচাপে পৰিচিত আছিল প্ৰয়াত শিৱপ্ৰসাদ গগৈ। ঢকুৱাখনৰ শৈক্ষিক জগতৰে নহয় ভাষা সাহিত্য ক্ষেত্ৰখনৰ এটি সমুজ্জ্বল নক্ষত্ৰৰ মঙলবাৰে মহাপ্ৰয়াণ ঘটিল। এজাক বাখৰুৱা বৰষুণৰ স্ৰষ্টা চাৰি কোৰিজাৰ কবি বিশিষ্ট লেখক তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক শিক্ষাবিদ অৱসৰী অধ্যক্ষ শিৱপ্ৰসাদ গগৈৰ মঙলবাৰে বাৰ্ধক্যজনিত কাৰণত বৈকুণ্ঠগামী হয়। ঢকুৱাখনা নগৰৰ বাসিন্দা সমাজপ্ৰাণ গগৈয়ে মঙলবাৰে নিশা প্ৰায় 8:15 বজাত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ঢকুৱাখনাৰ স্বাভিমানী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অন্যতম প্ৰাণ প্ৰতিষ্ঠাপক তথা খনিকৰ গগৈয়ে জ্ঞান আৰু শিক্ষাৰ পোহৰ বিলাবলৈ শিৱসাগৰ জিলাৰ চেলেংহাটৰ পৰা ঢকুৱাখনালৈ আহি নিগাজী ঢকুৱাখনীয়াৰ পৰিচয় আঁকোৱালি লৈছিল। প্ৰায় 1967 চনৰ 14 আগষ্টত ঢকুৱাখনালৈ আহি ঢকুৱাখনা মহাবিদ্যালয়ত শিক্ষকতা জীৱনৰ পাতনি মেলা সুদৰ্শন সদা হাস্যমুখী স্পষ্টবাদী গগৈয়ে মহাবিদ্যালয়খনৰ বহুবাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি অৱশেষত 1990 চনৰ পৰা 2004 চনলৈ অধ্যক্ষৰ গুৰুদায়িত্ব গ্ৰহণ কৰি অৱসৰ লৈছিল। ঢকুৱাখনা মহাবিদ্যালয়খনৰ প্ৰতি থকা অকৃত্ৰিম আৰু নিভাঁজ দায়িত্ববোধ আৰু নিখুঁত পৰিচালনাৰ ফলশ্ৰুতিত উচ্চ শিক্ষানুষ্ঠানখনে এক সৰ্বজন সমাদৃত আৰু উৎকৃষ্ট মানৱ সম্পদৰ স্ৰষ্টাকাৰী শিক্ষানুষ্ঠান হিচাপে উত্তৰ অসমৰ শৈক্ষিক ক্ষেত্ৰখনত চানেকি ৰাখিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত ঢকুৱাখনাৰ সমাজ জীৱনৰে সম্পৃক্ত হৈ সগৰ্ভা চাৰি কোৰিয়াৰ পাৰত স্থায়ী থিতাপি লৈ নিজৰ কাব্য সাহিত্য চৰ্চাৰে সুকীয়া পৰিচয় আৰ্জিবলৈ সক্ষম হৈছিল গগৈ। সদা হাস্যমুখী বিনয়ী আৰু পৰিচ্ছন্ন বেশভূষাৰে সুকীয়া পৰিচিত অৰ্জন কৰিবলৈ সক্ষম হোৱা গগৈয়ে এজাক বাখৰুৱা বৰষুণ মন দাপোনত সময় ৰতনপুৰৰ নিচুকনি মায়া তেজত ফুলা দিনকে প্ৰমুখ্য কৰি বহুকেইখন কাব্য সংকলন প্ৰকাশ কৰি গৈছে। চাৰি কোৰিয়াৰ পাৰৰ কবি গগৈয়ে নাট্য সাহিত্যৰ লগতে অভিনয় ক্ষেত্ৰখনলৈকেও জীপাল অৱদান আগবঢ়াই গৈছে। ঢকুৱাখনাৰ সমাজ সভ্যতাৰ সৈতে অংগগামীভাৱে সম্পৃক্ত প্ৰবীণ শিক্ষাবিদ সাহিত্য সাধকগৰাকীৰ মৃত্যুৰ বাতৰিয়ে ভোগালীৰ উচা ম্লান কৰা পৰিলক্ষিত হয়। ঢকুৱাখনা কবি সমাজ ঢকুৱাখনা শাখা সাহিত্য সভা গণতান্ত্ৰিক সাহিত্য মঞ্চ ছেকুলাৰ ফৰাম অসম উত্তৰ পূব ভাৰত কবিতা পৰিষদ অসমৰ সভাপতি পদ অলংকৃত কৰি যোৱা গগৈৰ বিয়োগৰ বাতৰিয়ে ঢকুৱাখনাত শোকৰ ছাপ পেলাইছে। পত্নী বিশিষ্ট লেখিকা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক পুষ্পা গগৈ দুই পুত্ৰ আৰু অগণন ইষ্ট কুটুম্ব আৰু গুণগ্ৰাহীক ইহসংহাৰত এৰি গৈছে গগৈয়ে। বুধবাৰে প্ৰয়াত শিক্ষাব্ৰতীগৰাকীৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাই শেষকৃত্য সম্পন্ন কৰা হ'ব। প্ৰবীণ শিক্ষাবিদগৰাকীৰ বিয়োগত ঢকুৱাখনা মহাবিদ্যালয়ত স্বায়ত্তশাসিত ডক্টৰ যোগানন্দ সুত মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট ছাত্ৰ একতা সভা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন ঢকুৱাখনা মেগামিক্স প্ৰকৃতি সংঘ ঢকুৱাখনা এক্টিং একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱা ঢকুৱাখনা প্ৰেছ গিল্ডৰ সম্পাদক পুলকজ্যোতি বৰা আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেশ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে। ঢকুৱাখনাৰ সামাজিক শৈক্ষিক সাংস্কৃতিক আৰু সাহিত্যিক ক্ষেত্ৰখনৰ এজন সব্যসাচী ব্যক্তি ঢকুৱাখনা মহাবিদ্যালয় প্ৰতিষ্ঠাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সৈতে জড়িত আৰু এই যি স্বায়ত্তশাসিত যি মহাবিদ্যালয় উন্নীতকৰণ হ'ল তেখেতৰ যি অভূতপূৰ্ব অৱদান সেই অৱদানৰ আমি বুকুত সাঁচি ঢকুৱাখনা প্ৰেছ গিল্ড ঢকুৱাখনা আৰু বিভিন্ন সংগঠনে তেখেতৰ আজি অন্তিম যাত্ৰাত সহযোগিতা আগবঢ়ালোঁ আৰু তেখেতৰ এই আকস্মিক বিয়োগে আমাৰ ঢকুৱাখনাৰ এক অপূৰণীয় ক্ষতি কৰিলে বুলি আমাৰ অনুভৱ হৈছে। ঢকুৱাখনা প্ৰেছ গিল্ড প্ৰতিষ্ঠা কালৰ পৰা তেখেত জড়িত আছিলে। আমাক দিহা পৰামৰ্শৰে এই ব্যৱস্থাত উন্নীত কৰিবৰ কাৰণে যি মহৎ অৱদান আগবঢ়াই গ'ল এই অৱদানে আমাক তেখেতৰ স্মৃতি সদায় বহুত সাঁচি ৰাখিবলৈ আমি বাধ্য হ'ম আৰু তেখেতৰ যি শোকাহতপ্ত পৰিয়াল তেখেতৰ পৰিয়ালবৰ্গৰ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাই যাতে স্বৰ্গত বাস কৰক তাৰে আমি প্ৰাৰ্থনা জনাই আমি সমূহীয়াভাৱে তেখেতৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ কৰি এতিয়া আমি অন্ত্যেষ্টিক্ৰিয়া কৰ্ম সম্পন্ন কৰিছোঁ। ঢকুৱাখনাৰ এজন বিশিষ্ট ব্যক্তি শিক্ষাবিদ
ঢকুৱাখানা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ঢকুৱাখানা ঐতিহ্যমণ্ডিত ফাট বিহু সমিতিৰ প্ৰাক্তন সভাপতি শিৱ গগৈ ছাৰৰ মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰিছোঁ ফাট বিহু সমিতি, আৰু তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। আৰু ফাট বিহু সমিতিৰ তৰফৰ পৰা শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ তৰফৰ পৰা আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ছাৰৰ মৃত্যুৱে ঢকুৱাখানাত এটা অপূৰণীয় ক্ষতি কৰিলে। তেখেতৰ নিচিনা এজন সমাজ সচেতক সামাজিক ব্যক্তি, শিক্ষাবিদৰ মৃত্যুৱে ঢকুৱাখানাত শোকৰ ছাঁ পেলাইছে। আৰু এই যিটো শূন্য এই পূৰণ কৰিবৰ কাৰণে ঢকুৱাখানাবাসীৰ বহু কষ্ট হ'ব। গতিকে তেখেতৰ মৃত্যুত আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। পুৰুষ জগৰ পৰা ঢকুৱাখানাত আহি তেখেতৰ ব্যক্তিত্বৰে ঢকুৱাখানাৰ সমাজ জীৱনক যিদৰে জীপাল কৰিছিলে বা এটা ন ৰূপ দিলে, তাৰ কাৰণে ঢকুৱাখানাবাসী আজীৱন শিৱ গগৈ ছাৰক মনত ৰাখিব। আনফালে মহাবিদ্যালয়ৰ ক্ষেত্ৰত ইতিমধ্যে মই কৈছোঁৱেই যে তেখেত হ'ল মহাবিদ্যালয়খনৰ প্ৰকৃত খনিকৰ। আজি এই ৰূপটো যিটো পূৰ্ণাংগ ৰূপত মহাবিদ্যালয়খন দেখিছে, সেই পূৰ্ণাংগ ৰূপটো প্ৰদান কৰা ব্যক্তিজনেই হ'ল সেই সময়ৰ অধ্যক্ষ প্ৰভাত গগৈ ছাৰ। গতিকে ঢকুৱাখানা মহাবিদ্যালয় আজীৱন তেখেতক আমি তেখেতৰ কৰ্মৰাজিক স্মৰণ কৰিম। ঢকুৱাখানা মহাবিদ্যালয় পৰিয়ালৰ মাজত শিৱ গগৈ ছাৰ আজীৱন জীয়াই থাকিব।